Hello viewers and my dear students, welcome to my YouTube channel e-learning YouTube. Dear students, আজি তোমালোকৰ মাজলৈ লৈ আহিছো ক্লাছ 7 ৰ এটা খুব ধুনীয়া লেসনটোৰ নাম হৈছে উৰুকা এডভেঞ্চাৰ। সো উৰুকা দিনা কেনেকুৱা ধৰণৰ হয় আমি সেই বিষয়ে এই লেসনটোত গম পাম। The word adventure means an unusual and exciting experience. So adventure মানে হৈছে সৰ্বসাধাৰণ নোহোৱা বা এটা খুব ৰোমাঞ্চকৰ অভিজ্ঞতা। So exciting মানে হৈছে ৰোমাঞ্চকৰ আৰু unusual মানে সৰ্বসাধাৰণ আমাৰ নোহোৱা। Look at the picture below. তলৰ ছবিখন মন কৰাচোন। Have you ever experienced a nightly adventure like this? এনেকুৱা ধৰণৰ ৰাতি হোৱা কিবা তোমালোকৰ ৰোমাঞ্চকৰ অভিজ্ঞতা মনত আছেনে? Share with your classmate what kind of adventure you had. তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰাচোন কেনেকুৱা ধৰণৰ ৰোমাঞ্চকৰ অভিজ্ঞতা তোমালোকৰ জীৱনত ঘটিছে বা জীৱনত হৈছে। Now read what happened to Mohan and his friends one night. তাৰ পিছত তোমালোকে পঢ়াচোন মোহন আৰু তাৰ বন্ধুবিলাকৰ এদিনাখন ৰাতি কি হ'ল। Mohendra, lovingly called Mohan by his friend, is talkative, restless and always cheerful. মহেন্দ্ৰক বন্ধুবিলাকে মৰমতে মোহন বুলি মাতে আৰু মোহন হ'ল টকেটিভ মানে হৈছে টেন্ডাৰিং টু টক এ লট বা অসমীয়াত যদি কওঁ কথা চহকি। ৰেষ্টলেছ মানে হৈছে কোনো কামতে মানে ৰৈ নথকা বা অলপ চঞ্চলো হয় ৰেষ্টলেছ, ইটোৰ পিছত সিটো কাম কৰি থকা। এণ্ড অলৱেজ চিয়াৰফুল মানে হৈছে ব্ৰাইট এণ্ড প্লিজেণ্ট বা অসমীয়াত যদি কওঁ উৎফুল্লিত ধৰণৰ বা আনন্দ প্ৰকৃতিৰ। So মোহন হৈছে তেনেকুৱা ধৰণৰ ল'ৰা। On the eve of Assamese Harvest Festival, Magh Bihu, this year his friends Sanju, Nantu, Rinku and Rumon visited him. So on the eve of Assamese Harvest Festival, Magh Bihu অসমীয়া এটা খুব ভাল বা হাৰভেষ্ট মানে শস্য চপোৱাৰ শেষতো হয় বা খুব সাৰুৱাও হয়। So মাঘ বিহুটো অসমৰ এটা খুব অসমীয়াৰ বাবে এটা খুব ভাল উৎসৱ। সেই উৎসৱৰ এভ মানে হৈছে ডে অৰ নাইট বিফৰ বা উৎসৱৰ আগমুহূৰ্তত বা আমি উৰুকা বুলিও কওঁ, বিহুৰ আগদিনা উৰুকা বুলিয়ে কোৱা হয় সাধাৰণতে, এভ মানে উৰুকাও বুজায়। চ' অন দ্য এভ অফ আছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল মাঘ বিহুৰ উৰুকাৰ দিনা দিছ ইয়েৰ এই বছৰ হিজ ফ্ৰেণ্ড তাৰ বন্ধু সঞ্জু, নান্টু, ৰিংকু এণ্ড ৰুমন ভিজিটেড হিম। সঞ্জু, নান্টুৰ, ৰিংকু আৰু ৰুমনে তেওঁক লগ কৰিছিলে। ইট ৱাজ দ্য উৰুকা নাইট, এইদিনাখনি আছিলে কি উৰুকা দিনা ৰাতি। They proposed that Mohan should lead them in an উৰুকা এডভেঞ্চাৰ। চ' তেওঁলোকে প্ৰস্তাৱ দিলে যে মোহনে এইবাৰ উৰুকা এডভেঞ্চাৰ বা উৰুকা দিনা ৰোমাঞ্চকৰ বিভিন্ন কাম কৰিব আৰু সেই কামত মোহনে তেওঁলোকক লিড কৰিব বা নেতৃত্ব দিব। Mohan jumped up excitedly and looked at his friend with an air of authority. So মোহনে কি কৰিলে, jumped up জঁপিয়াই উঠিলে, excitedly মানে হৈছে এজিটেড বা উত্তেজিত হোৱা বা উৎসুকতা। মোহনে উৎসুকতাত বা আনন্দতে জঁপিয়াই উঠিলে। and look at his friend আৰু তাৰ বন্ধুবিলাকক চালে with an air of authority মানে হৈছে অধিকাৰী হোৱা। তাক যে মোহনক লিড কৰিব বা নেতৃত্ব দিবলৈ দিলে সেইবাবে খুব আনন্দতে জঁপিয়াই উঠিল। He was ready for any adventure আৰু সি যিকোনো ৰোমাঞ্চকৰ কামৰ বাবে সি সদায় প্ৰস্তুত। Sanju, the eldest among them, said in an excited voice. Sanju তেওঁলোকৰ ভিতৰত আটাইতকৈ ডাঙৰ, eldest among them, said an excited voice, খুব বা এক্সাইটেড মানে খুব উত্তেজিত বা খুব এক্সাইটেডলি তাৰমানে ক'লে, উত্তেজিত ধৰণেৰে ক'লে, উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ ফেষ্টিং হাউচ। চ' ভেলাঘৰ আমি সকলোৱে দেখিছোঁ, আমি সেইদিনাখনি ৰাতি ভেলাঘৰত কটাম। When everyone is asleep, যেতিয়া সকলোবিলাক টোপনি যাব, we will go and pick vegetables and have another feast tomorrow. So সকলোবিলাক টোপনি যোৱাৰ পিছত আমি কি কৰিম, ভেজিটেবল বিভিন্ন শাক পাচলি আমি তুলিবলৈ যাম, শাক পাচলি তুলি আনিম আৰু tomorrow অহাকালিৰ বাবে আমি পুনৰ ভোজ ভাতৰ আয়োজন কৰিম। ফেষ্ট মানে হৈছে লাৰ্জ মিল বা অসমীয়াত যদি কওঁ ভোজ ভাত। Oh yes, it is our age-old custom.
We must honor it, Mohan responded gleefully. হয় এইটো আমাৰ এটা পুৰণা নীতি বা পুৰণা ৰীতি নীতি কাষ্টম মানে হৈছে ট্ৰেডিশ্যনেল বিলিফ বা ৰীতি নীতি উই মাষ্ট honor it আমি ইয়াক মানি চলা উচিত মহেন ৰেছপণ্ডেড গ্লিফুলি মহেনে খুব গ্লিফুলি মানে হৈছে জয়ফুলি বা আনন্দেৰে উত্তৰ দিলে Soon the grand Uruka feast was over. সোনকালে উৰুকাৰ নিশা ভোজ-ভাত শেষ হ'ল everyone left for their respective homes প্ৰত্যেকে নিজৰ নিজৰ ঘৰলৈ যাবলৈ সাজু হ'ল বা ঘৰলৈ গ'লগৈ The mischievous five stayed behind huddling around the big fire so mischievous মানে হৈছে harmful বা অপকাৰী সেই অপকাৰী পাঁচটা ৰৈ থাকিলে huddling around the big fire huddling মানে to crowd together বা থুপ খাই থকা সেই জুইকুৰা চাৰিওফালে থুপ খাই থাকিলে ইয়াত mischievous বুলি কিয় কৈছে অপকাৰী কাৰণ তেওঁলোকে পাঁচটাই নিশ্চয় ৰাতি কিবা এটা অপকাৰী বা কিবা এটা এডভেঞ্চাৰ কৰিব যাব When it was past midnight Mohan rose and commanded the others to follow him in their nocturnal adventure So nocturnal মানে হৈছে নিশাচৰ বা নাইটলি নিশা যিটো হয় যেতিয়া মাছনিশা পাৰ হৈ গ'ল মহেন উঠিলে আৰু সকলোকে নিৰ্দেশ দিলে টু ফলো হিম তাক অনুসৰণ কৰিবলৈ ইন দেয়াৰ নক্টাৰ্নেল এডভেঞ্চাৰ ৰাতিৰ ৰোমাঞ্চকৰ অভিজ্ঞতা বা ৰোমাঞ্চকৰ কামৰ বাবে তেওঁলোক সাজু হ'ল দে মেড ষ্ট্ৰেইট ফৰ শান্তিৰামছ হাউচ এট দ্য এণ্ড অফ দ্য লেন তেওঁলোকে কি কৰিলে পুনে পুনে শান্তিৰামৰ ঘৰৰ ফালে বাট ল'লে যিটো সেইটো ৰাস্তাৰ একেবাৰে শেষত আছিলে শান্তিৰাম was a retired army man and farming was his hobby শান্তিৰাম আছিলে এজন ৰিটায়াৰ হোৱা আৰ্মি মানুহ আৰু তেওঁৰ ফাৰ্মিং বা খেতি কৰাটো আছিলে হবি His garden was full of cabbages, brinjals, carrots and other seasonal vegetables. আৰু তেওঁৰ বাগিচাখনত কি আছিলে ফুল হৈ আছিলে কেবেজ কবি ব্ৰিঞ্জল বেঙেনা কেৰট গাজৰ আৰু অন্যান্য বিভিন্ন সিজনেল যিবিলাক শাক-পাচলি আছে সেইবিলাক শাক-পাচলিৰে বাগিচাখন পৰিপূৰ্ণ হৈ আছিলে They walked quietly, pausing just to put aside the bamboos of the Nongola or gate and tiptoed into Shantiram's garden. তেওঁলোকে খুব মনে মনে খোজ কাঢ়িলে আৰু নঙলাৰ সন্মুখত ৰৈ বাঁহবিলাক এফাললৈ আঁতৰাই দিলে and tiptoed into Shantiram's garden. Tiptoed মানে হৈছে moving carefully বা সাৱধানে আগবঢ়া শান্তিৰামৰ বাগিচাৰ ভিতৰলৈ খুব সাৱধানে আগবাঢ়িলে Then Mohan stopped suddenly. তেতিয়া মহেনে হঠাতে ৰৈ গ'ল What will we carry the vegetables in? We didn't bring a bag. আমি শাক-পাচলিবিলাক কিহত কঢ়িয়াই নিম আমি এটা মোনাও নানিলো Never mind. We will carry as much as possible in its hand. চিন্তা নকৰিবা আমি আমাৰ হাতত যিমান সম্ভৱ সিমান কঢ়িয়াই নিম The friends reply. বন্ধুবিলাকে তেতিয়া উত্তৰ দিলে It was all very silent in the cold January night. জানুৱাৰী মাহৰ ঠাণ্ডা নিশা সকলোবিলাক খুব শান্ত হৈ আছিল The nightjars, a small species of owl, was screeching eerily at regular intervals. Small species of owl, ফেঁচাৰ এটা প্ৰজাতি screeching মানে হৈছে screech মানে হৈছে shrill cry বা চিচিয়াই থকা আৰু eerily মানে হৈছে strange বা আচৰিত ধৰণে ফেঁচা জাতীয় চৰাই এটাই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খুব আচৰিত ধৰণে চিচিয়াই আছিলে It made the atmosphere all the more haunting আৰু এইটোৱে গোটেই পৰিৱেশটো খুব বেছি ভয়ানক কৰি তুলিছিলে They were all very frightened but put on brave faces তেওঁলোকে সকলোৱে খুব ভয় খাইছিলে কিন্তু মুখত খুব সাহস দেখুৱাই গৈছিলে Mohan when had walked ahead of the others noticed a black heap right in the middle of the rows of vegetables Mohan যি সকলোতকৈ আগত গৈছিলে লক্ষ্য কৰিছিলে যে
সেই পাচলিৰ শাৰীবিলাকৰ মাজত সোঁফালে ক'লাকৈ কিবা এটা ওখ হৈ আছিলে। He thought it was a harmless piles of garbage. সি ভাবিছিলে যে এইটোৱে অপকাৰ কৰিব নোৱাৰা কিবা এটা আৱৰ্জনাৰ দম। গাৰ্বেজ মানে হৈছে ইউজলেছ মেটেৰিয়েলছ বা আৱৰ্জনা। But as the boys stretched their hands to pick the vegetables, the black heap suddenly jerked up. কিন্তু যেতিয়াই ল'ৰাবিলাকে সেই বাগিচাৰ পাচলিবোৰ ছিঙিবৰ বাবে হাত মেলিলে তেতিয়াই দেখিলে যে কোলা সেই ওখ বস্তুটোৱে হঠাতে জোকাৰ মাৰি উঠিলে। To their utter horror, it dashed towards them at great speed. সিহঁতক ভয়ৰ সাগৰত পেলাই এইটোৱে সিহঁতৰ ফালে খুব তীক্ষ্ণ গতিত আগবাঢ়ি আহিবলৈ ধৰিলে। It was none other than Shantiram, who had been sitting like a black heap wrapped in a black blanket waiting for such Urka adventures. কিন্তু এয়া শান্তিৰামৰ বাদে আন কোনো নাছিল, যিয়ে কি কৰিছিলে এখন ক'লা ব্লেংকেট গাত মেৰিয়াই এনেকুৱা ধৰণৰ উৰুকা ৰোমাঞ্চকৰ কামৰ বাবে ৱেটিং বা অপেক্ষা কৰি আছিলে। অৰ্থাৎ শান্তিৰামে জানিছিলে যে তেওঁৰ বাগিচাৰ শাক পাচলি নিশ্চয় কোনোবাই ৰাতি নিবলৈ আহিব। Oh my good lord, it was a ghost, run. So তেতিয়া ল'ৰাবিলাকে কি কৰিলে, হে ভগৱান এইটো এটা ভূত, পলোৱা। মহেন স্ক্ৰিমড মানে হৈছে লাউড চাউণ্ড বা চিঞৰা। মহেনে চিঞৰি উঠিলে। They all dashed past the open নঙলা and then to the road. তাৰপিছত তেওঁলোকে তৎক্ষণাত নঙলাডাল পাৰ হ'ল আৰু ৰাস্তাত উঠিলেগৈ। The boys ran frantically like antelopes and made good their escape. তাৰপিছত ল'ৰাবিলাকে ব্যাকুল হৈ দৌৰিবলৈ ধৰিলে। ফ্ৰেণ্টিকেলি মানে খুব ব্যাকুল হোৱা। লাইক এণ্টিলপছ মানে হৈছে কাইণ্ডছ অফ ডিয়াৰ বা হৰিণাৰ এটা প্ৰজাতি। অসমীয়াত আমি কৃষ্ণমৃগ বুলিও ক'ব পাৰোঁ, খুব দৌৰিব পাৰে। তেনেদৰে মানে ব্যাকুল হৈ দৌৰিছিলে। এণ্ড মেড গুড দেয়াৰ এস্কেপ, আৰু নিজকে লুকুৱাই পেলাবলৈ সক্ষম হৈছিলে। চুন দে ৱেৰ আউট অফ দ্য ৰিচ অফ দ্য আৰ্মি মেন, আৰু তেওঁলোকে খুব সোনকালে আৰ্মি মেনজনৰ সীমাৰ বাহিৰলৈ যাব পাৰিছিল, অৰ্থাৎ আৰ্মি মেনে তেওঁলোকক আৰু ঢুকি নাপায়। ফাইনেলি ৰিগেইনিং হিজ ব্ৰেথ, মহেন এক্সক্লেইমড। অৱশেষত মহেনে তাৰ উশাহটো পুনৰ ল'লে আৰু তাৰপিছত এক্সক্লেইম মানে হৈছে ছেইড উইথ ষ্ট্ৰং ইমোশ্যন বা অজানিতে কোৱা। মহেনে কৈ পেলালে, থেংক গড উই অল এলাইভ, ধন্যবাদ ভগৱান আমি সকলো জীৱিত আছোঁ। বাট কেন উই নট থিংক অফ আদাৰ টাইপছ অফ এডভেঞ্চাৰ, আৰু তেতিয়া মহেনে ক'লে যে কিন্তু আমি অন্য কিবা প্ৰকাৰৰ বা অন্য প্ৰকাৰৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা ভাবিব নোৱাৰোঁনে? অৰ্থাৎ এনেধৰণৰ কামৰ বাদে আমি বেলেগ কাম কৰিব নোৱাৰোঁনে? চ' এইটোৱে আছিলে আমাৰ উৰুকা এডভেঞ্চাৰ। চ' ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে নিশ্চয় কিছু কথা বুজিব পাৰিছা চাগে। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।